নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকক দুটা নতুন আপডেট দিবলৈ আহিছোঁ। বন্ধুসকল, অসমৰ দুজন জনপ্ৰিয় ছিংগাৰ নীল আকাশ আৰু ৰাকেশ দাৰ নতুন গান দুটা আহি আছে। গান দুটাৰ নাম কি, তেওঁলোকে গান দুটা কেতিয়া শুভ মুক্তি দিব, গান দুটাত কোনে কোৰিঅগ্ৰাফি কৰিছে, আটাইবোৰ কথা আজি আমি আপোনালোকক জনাম। গানটোত আপোনালোকে কোনগৰাকী জনপ্ৰিয় অভিনেত্ৰীক দেখিবলৈ হ'ব, আটাইবোৰ কথা আপুনি জানিবলৈ এইটো ভিডিঅ' আপুনি সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, এইটো ভিডিঅ'ত আমি প্ৰথমে কথা পাতিম অসমৰ জনপ্ৰিয় ছিংগাৰ নীল আকাশৰ গানটোৰ বিষয়ে। বন্ধুসকল, নীল দাৰ গানটোৰ শ্বুটিঙৰ কিছু দৃশ্য অংশ আমাৰ হাতত আছে। আমি আপোনালোকক শ্বুটিঙৰ কিছু দৃশ্য অংশ দেখুৱাম। তাৰ আগতে যদি আপুনি নীল দাৰ ফেন হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে তেওঁলোকৰ শ্বুটিঙৰ কিছু দৃশ্য অংশ আমি আপোনালোকক দেখুৱাই লৈছোঁ। বন্ধুসকল, নীল দাৰ আহিবলগীয়া নতুন গানটোৰ নাম হৈছে ৰেণু। গানটোৰ শ্বুটিঙৰ দৃশ্য অংশ চাই আপোনালোকৰ কেনেকুৱা লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধুসকল, গানটোৰ যদি আমি শুভ মুক্তিৰ কথা পাতোঁ, তেওঁলোকে 2 ডিচেম্বৰ তাৰিখে শুভ মুক্তি দিয়াৰ কথা ভাবিছে। যদি কোনো অসুবিধা নহয় আপোনালোকে 2 ডিচেম্বৰ তাৰিখে গানটো দেখিবলৈ হ'ব। বন্ধুসকল, গানটোত কোৰিঅগ্ৰাফি কৰিছে অসমৰ জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ অসীম গগৈ। গানটোত আপোনালোকে দেখিবলৈ হ'ব অসমৰ জনপ্ৰিয় এক্ট্ৰেছ বাৰ্বী বৰগোহাঁইক। বন্ধুসকল, ইয়াৰ পিছত আমি আপোনালোকক জনাবলৈ গৈছোঁ ৰাকেশ দাৰ নতুনকৈ আহিবলগীয়া গানটোৰ বিষয়ে। বন্ধুসকল, ৰাকেশ দাৰ নতুন আহিবলগীয়া গানটোৰ কিছু প্ৰমো আমাৰ হাতত আছে, আমি আপোনালোকক দেখুৱাই ল'ম। তাৰপিছত আমি আপোনালোকক জনাম যে কোনটো ইউটিউব চেনেলৰ জৰিয়তে ৰাকেশ দাই গানটো কোন তাৰিখে শুভ মুক্তি দিব। আটাইবোৰ কথা জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, প্ৰমোটো প্ৰথমে উপভোগ কৰোঁ আহক। তুমি নহ'লে এনেকৈ জীয়াই থাকিম কেনেকৈ, মোৰ এই জীৱন তোমাৰে নাম পাহৰিব নাজানো, তুমি ক'লেও নামানো, মোৰ এই জীৱন তোমাৰে নাম। বন্ধুসকল, ৰাকেশ দাৰ গানটোৰ প্ৰমো চাই আপোনালোকৰ কেনেকুৱা লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আমি আপোনালোকক জনাওঁ যে ৰাকেশ দাই গানটোৰ নাম ৰাখিছে তোমাৰে নামত। অহা 7 নৱেম্বৰ তাৰিখে আপোনালোকে দেখিবলৈ হ'ব ৰাকেশিয়ান মিউজিকেল ইউটিউব চেনেলৰ জৰিয়তে এই গানটি। বন্ধুসকল, 2 জনপ্ৰিয় ছিংগাৰৰ ভিতৰত আপোনাৰ প্ৰিয় কোনজন আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানে। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।